নমস্কাৰ ষ্টাডি ৰেচপলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত এক্টিভ ভইচৰ বাক্য এটা পেছিভ ভইচলৈ সলনি কৰোতে বাক্যটোৰ ষ্ট্ৰাকচাৰত কি সালসলনি হয় সেই বিষয়ে পঢ়িম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ হৈছে had প্লাছ থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব অৰ V3। উদাহৰণ হিচাপে আমি লৈছো I had already seen this movie। এই সেন্টেন্সটিত রুল অনুযায়ী টু বি ভাৰ্বৰ পাষ্ট ফৰ্ম had ব্যৱহাৰ কৰা হৈছে। লগতে মেইন ভাৰ্বৰ ক্ষেত্ৰত সি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম অৰ্থাৎ seen ব্যৱহাৰ কৰা হৈছে। যদিহে আমি পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত এক্টিভ ভইচৰ বাক্য এটা পেছিভ ভইচলৈ সলনি কৰোঁ তেতিয়া বাক্যটোৰ ষ্ট্ৰাকচাৰ হ'ব had প্লাছ been প্লাছ থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব অৰ V3। সেয়েহে আমি লোৱা এক্টিভ ভইচৰ সেন্টেন্সটি পেছিভলৈ সলনি কৰিলে এনসাৰ হ'ব This movie had already been seen by me। এক্টিভ ভইচৰ সাবজেক্ট আইক পেছিভ ভইচত অবজেক্টিভ কেস মি হিচাপে ইয়াত ব্যৱহাৰ কৰা হৈছে। এক্টিভ ভইচৰ অবজেক্ট দিছ মুভিয়ে পেছিভ ভইচত সাবজেক্টৰ ঠাই লৈছে। নেক্সট had already seen অৰ ঠাইত ৰুল অনুযায়ী had already been seen লিখা হৈছে। একেবাৰে শেষত by preposition আৰু me। me as অবজেক্টিভ কেছৰ ব্যৱহাৰ অলৰেডি আগত কোৱাই হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি কেইটামান সেন্টেন্স এক্টিভৰ পৰা কেনেদৰে পেছিভলৈ সলনি কৰোঁ তাৰ প্ৰেক্টিছ কৰিম। Number 1, she had never visited a zoo before। পেছিভত হ'ব a zoo had never been visited by her before। Next sentence, had the peon cleaned the desks। পেছিভলৈ সলনি কৰিলে হ'ব had the desks been cleaned by the peon। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত যেতিয়া আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ বাক্য এটা সলনি কৰোঁ প্ৰায়ে দেখা যায় বাক্যটোৰ একেবাৰে শেষত ব্যৱহাৰ হোৱা প্ৰশ্নবোধক চিহ্নটো বহুতে লিখিবলৈ পাহৰি যায়। তোমালোকে সেইটো ভুল নকৰিবা। নেক্সট কুৱেশ্যন, why had you not taken the seats before। পেছিভত হ'ব why had the seats not been taken before by you। Next sentence, they had already defeated the enemy। পেছিভ বাক্যটো হৈছে the enemy had already been defeated by them। একেবাৰে শেষত এটা দীঘলীয়া বাক্য লৈছো she had not washed the clothes before you came। পেছিভত হ'ব the clothes had not been washed by her before you came। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।